নমস্কাৰ বন্ধুসকল, মোৰ পাটকা ইউটিউব চেনেললৈ আপোনালোকক জনাইছোঁ মই স্বাগতম। আৰু এই মুহূৰ্তত আপোনালোকক মই লৈ যাব বিচাৰিছোঁ লখিমপুৰ জিলাৰ মাঘনোৱা দৌললৈ। ৰজা দিনৰ এই ঐতিহাসিক দৌলটোৰ ভিতৰত কিনো আছে বা কেনেধৰণৰ এই দৌলটো বৰ্তমান অৱস্থাত আছে তাকে দেখুৱাৰ বাবে আজি মই উপস্থিত হৈছোঁ এই মাঘনোৱা দৌল প্ৰাংগণত। ক্ৰমান্বয়ে যাওঁ আহক আমি ভিতৰ ভাগলৈ। আহোম ৰজাৰ দিনৰ আহোম সেই ৰাজবংশৰ এক গৌৰৱোজ্জ্বল কীৰ্তিচিহ্ন হৈছে এই মাঘনোৱা দৌল। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান দূৰত্বত অৱস্থিত পিছলাত অৱস্থিত এই মাঘনোৱা দৌল আজিৰ তাৰিখত অক্ষত অৱস্থাত আছে। যদিও বা চৰকাৰ বা অসমৰ পৰ্যটন বিভাগে বিশেষ ধৰণে গুৰুত্ব প্ৰদান কৰা নাই, তথাপিতো কিন্তু মাঘনোৱা দৌলে আজিৰ তাৰিখতো সেই গৌৰৱৰ ধ্বজা উৰাই আছে আহোম ৰাজবংশৰ। সেই আটাইতকৈ আচলতে ডাঙৰ কথা। এই মুহূৰ্তত আমি মাঘনোৱা দৌলৰ ভিতৰৰ ফালে সোমাইছোঁ। ভিতৰৰ কিছু দৃশ্য দেখুৱাবলৈ আমি আচলতে চেষ্টা কৰিম। ভিতৰত যথেষ্ট আন্ধাৰ, তথাপিতো আমি চেষ্টা কৰিম, কাৰণ এইটো ৰজা দিনৰ এটা ঐতিহাসিক দৌল। আমি ক্ৰমান্বয়ে এই মুহূৰ্তত আমি সোমাই যাব বিচাৰিছোঁ ভিতৰ ভাগলৈ। এয়া ভিতৰ ভাগৰ দৃশ্য। বিশালকায় দৌলটো বিজুলী বাতিৰ পোহৰ নাথাকিলে যথেষ্ট অন্ধকাৰ হৈ থাকে। কিন্তু দীৰ্ঘ বছৰ ধৰি এই মাঘনোৱা দৌলত কোনো ধৰণৰ পূজা অৰ্চনা কৰা হোৱা নাছিল বা এক প্ৰকাৰ বন্ধ হৈ আছিল। কিন্তু পৰৱৰ্তী সময়ত লাহে লাহে স্থানীয় ৰাইজ বা অন্যান্য প্ৰান্তৰ পৰা ভক্তসকলে ইয়াত শিৱ পূজা আৰম্ভ কৰিলে। আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্ততে ভিতৰ ভাগৰ দৃশ্য। চাকি বন্তি জ্বলি আছে, কাৰণ প্ৰতিদিনাই বিভিন্ন প্ৰান্তৰ সেই ভক্তসকলৰ সমাগম ঘটে আজিৰ তাৰিখত এই মাঘনোৱা দৌলত। কেৱল পূজা অৰ্চনা কৰিবৰ বাবেই নহয়, অন্যান্য বিভিন্ন প্ৰান্তৰ ৰাইজসকল আহে পৰিদৰ্শন কৰিবলৈ। কাৰণ সম্পূৰ্ণ আহোম ৰাজবংশৰ বা আহোমৰ সেই ৰজাৰ সময়ৰ বিভিন্ন সা সামগ্ৰীৰে নিৰ্মাণ কৰা এই মাঘনোৱা দৌলৰ এক সুকীয়া স্থান আছে। এই মাঘনোৱা দৌলৰ বিশাল একৰ ভূমি আছে। বিশাল একৰ ভূমি মাঘনোৱা দৌলৰ চাৰিওফালে আছে। কিন্তু ইমান এটা বৃহৎ পৰিমাণৰ এলেকা আৰু এটা সুন্দৰ অক্ষত দৌল থকাৰ পাছতো, কীৰ্তিচিহ্ন থকাৰ পাছতো চৰকাৰে কিন্তু বিশেষ গুৰুত্ব প্ৰদান কৰা নাই। বাহিৰৰ দৃশ্যসমূহ চাওক। দৌলটোৰ বাহিৰৰ বেৰাসমূহত, ৱালসমূহত বিভিন্ন ভাস্কৰ্য খোদিত আছে। তাৰ লগে লগে এটা বিশালকায় চাৰিওফালে গড় আছিল, ক্ৰমান্বয়ে নিশেষ হৈছে, কিন্তু পুনৰ এতিয়া চৰকাৰীভাৱে তাক বনাবৰ কাৰণে ব্যৱস্থা কৰে। নাৰায়ণপুৰৰ ইতিহাস প্ৰসিদ্ধ এই মাঘনোৱা দৌল। আৰু এই মাঘনোৱা দৌলৰ এইকাৰণে বিখ্যাত যে মাঘনোৱা আৰু কাষতে যি পিছলা নৈ আছে, সেই পিছলা নৈখনৰ লগত এই মাঘনোৱাৰ সম্পৰ্ক আছে। আৰু এক কথাত এই মাঘনোৱা দৌলটো কিন্তু এসময়ত যেতিয়া মানুহৰ আক্ৰমণ হৈছিলে, মানুহৰ আক্ৰমণৰ সময়ত এই মাঘনোৱা দৌলৰ গৰু কাটি অপবিত্ৰ কৰাৰ কাৰণে বহুদিন কোনো ধৰণৰ মানে ইয়াৰ ধৰ্মৰ চিতা চৰ্চা নকৰাকৈ আছিলে। কিন্তু পৰৱৰ্তী সময়ত এই দৌলভাগক এই স্থানীয় ৰাইজে আহি সকলোখিনি হাবি বন কাটি মেলি সেই সম্পূৰ্ণকৈ বনাই যায়। এই বৰ্তমান সময়ত এতিয়া এনেধৰণৰ পৰিচালিত হৈ আছে। কিন্তু দুখৰ বিষয় যে আজিও কিন্তু চৰকাৰী এইভাৱে কোনো ধৰণৰ আৰু আজিলৈকে সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই এই মাঘনোৱা দৌল। এয়া আমাৰ পৰ্যটন বিভাগ, এয়াই অসম চৰকাৰ। তাৰপিছত আপোনাৰ কিন্তু এতিয়া চাওক বাহিৰৰ দৃশ্যসমূহ। এই মাঘনোৱা দৌলটোৰ চাৰিওফালে বেৰসমূহত খোদিত কৰা আছে বিভিন্ন ধৰণৰ বিভিন্ন আকৃতিৰ ভাস্কৰ্য। কালৰ সোঁতত বহুসমূহ ভাস্কৰ্য হেৰাই গ'ল যদিও এতিয়াও কিন্তু বহু ভাস্কৰ্য অক্ষত অৱস্থাতে আছে। যি নহওক, এক বিশাল এক সম্পত্তি বুলি ক'ব লাগিব আচলতে অসম চৰকাৰৰ, এক ঐতিহ্য আহোম ৰাজবংশৰ। তাৰ পাছতো কিন্তু আচলতে সংৰক্ষণৰ ব্যৱস্থা কৰা নাই চৰকাৰে।